কৃষ্ণ এতিয়া আছে যুগ ধৰ্ম নিৰ্ণয় মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাৱা যে নেৰিবা যুগ ধৰ্ম ৰাম নেৰিবা যুগ ধৰ্ম কৃষ্ণ 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 যুগ ধৰ্ম নিৰ্ণয় এইটো এটা পটল গতিকে যুগ ধৰ্ম নিৰ্ণয় পটলত আমাৰ যুগবিলাকত ধৰ্মবিলাক নিৰূপণ কৰা আছে কোনটো যুগৰ কাৰণে কোনটো ধৰ্ম বেছি মানে সুবিধাজনক সেই যুগত সেই ধৰ্মটো পালন কৰিলে সহজে গতি পাব পাৰে আমি নামঘোষাত এতিয়া দুলৈ চন্দ্ৰত যুগ ধৰ্ম নিৰ্ণয় কীৰ্তনৰ 7 ফাকি ঘোষা আছে আমি এতিয়া আৰম্ভ কৰিছে যুগ ধৰ্ম নিৰ্ণয় মানে হৈছে যে সত্য ত্ৰেতা দ্বাপৰ কলি এই 4টা যি যুগ আছে এই 4টা যুগত কোনটো যুগত কেনে ধৰ্ম পালন কৰিব লাগে কৰিলে সুবিধা হয় সেই সম্পৰ্কে মানে ইয়াত বৰ্ণনা দিয়া আছে আমাৰ কেনেকুৱা ধৰ্ম যেনেকৈ আমাৰ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত এইটো কিতাপ আমাৰ বছৰত বাৰে বাৰে আহি থাকে আৰু সেইমতে আমি সেই কাৰণে আমি নিজেই আমাৰ প্ৰয়োজনীয় আমি দ্ৰব্যখিনি মানে গোটাই ৰাখো যেনেকৈ ঠাণ্ডা কালি আহিলে আমি গৰম কাপোৰৰ প্ৰয়োজন আছে বা আমাৰ বাৰিষা কাল আহিলে সেইমতে আমি কেনেকৈ চলিব লাগিব সেইমতে ব্যৱস্থা আছে গ্ৰীষ্মকাল আহিলে কেনেকৈ কৰিব লাগিব ঠিক তেনেকৈ সেই যুগৰ লগত আমাৰ যেনেকৈ এই 6টা ঋতু সময়ে সময়ে আহি থাকে তাৰ কেইটামান ঋতুত আমি অলপ ভাল বুলি কওঁ তেনেকৈ শৰৎ কালটো এতিয়া শৰৎ কালটো হেনো আপোনালোকে চাব যে আমাৰ যেতিয়া কাৰোবাক ডিগ্ৰী এটা দিয়ে যে বিশাৰদ তেওঁ বিশাৰদ মানে শাৰদ মানে পৰিষ্কাৰ হোৱা হৃদয়খন যাৰ পৰিষ্কাৰ হয় সেইটোকে শাৰদ গতিকে বিশেষভাৱে শাৰদ হয় গতিকে এটা ডিগ্ৰী লাভ কৰে গতিকে মানে হৃদয়খনো মানে যেতিয়া কোনো মল নাথাকে কোনো ধৰণৰ পাপ পংকজৰ মল নাথাকে তেতিয়া হৃদয়খন পবিত্ৰ হৈ যায় শাৰদ হৈ যায় গতিকে সেইকাৰণে তাৰ আগত বি উপসৰ্গটো দি বিশেষভাৱে শাৰদ হোৱাৰ কাৰণে এটা ডিগ্ৰীৰ নামি বিশাৰদ হৈছে গতিকে শৰৎ কালটো আমাৰ জীৱনৰ আটাইতকৈ মানে উত্তম কাল হিচাপে বিবেচনা কৰা হয় কাৰণ যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল হয় আমাৰ মহাপুৰুষ মাধৱদেৱেও লিখিছে যে শৰৎকালত যেনেকৈ পানীবোৰ নিৰ্মল হৈ যায় ঠিক তেনেকৈ আমাৰ হৃদয়বিলাকো নিৰ্মল হৈ যায় গতিকে এই মানে 4টা ধৰ্মত সেই ধৰ্মবিলাকৰ লগত মানুহৰ যিবিলাক ভাৱ ভংগী আছে সেইবিলাকক নিৰূপণ কৰি পেলাই তৈয়াৰ কৰিছে যেনেকে মানে সত্য শৌচ তপ দায়া এইকেইটা হল মানৱৰ আটাইতকৈ প্ৰয়োজনীয় ধৰ্ম সত্য শৌচ তপ দায়া এইকেইটা যি মানুহৰ নাথাকে তেতিয়াহ'লে মানুহ কেতিয়াও মানৱ হৈ থাকিব নোৱাৰে গতিকে সত্য যুগতি এটাই কেইটা প্ৰকাশিত আছিল সত্যত আছিল মানুহ পৰিষ্কাৰ পৰিচ্ছন্ন শুদ্ধ আছিল মানুহে নিৰন্তৰ তপস্যা কৰিব পাৰিছিল দয়াভাৱ আছিল সেইকাৰণে ধৰ্মৰ 4টা অংগ পূৰ্ণকৈ আছিল সত্য যুগত সেইকাৰণে সত্য যুগত মানুহবোৰৰ যেতিয়া বাহ্যিক চিন্তা একো নাছিল সেইকাৰণে হৃদয়খনো পবিত্ৰ হৈ আছিল শৰৎকালৰ নিচিনাকৈ হৃদয়খনো পবিত্ৰ সেই হৃদয়ত ভগৱন্তক মানে তেওঁলোকে যম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা আদি ধৰি মানে ভগৱন্তৰ চিন্ময় ৰূপ হৃদয়ত প্ৰতিষ্ঠা কৰি তাতে সমাধি ধৰি ধ্যান কৰিব পাৰিছিল গতিকে সেই যুগৰ কাৰণে সেই কথাটো মানে প্ৰতিপন্ন কৰিছিল ঠিক তেনেকে তাৰপিছত আপোনাৰ আমাৰ ত্ৰেতা যুগ আহিল ত্ৰেতা যুগ অহাৰ লগে লগে আমাৰ ত্ৰেতা যুগটো বিভিন্ন ধৰণৰ সমস্যাৰ জড়িত আছে তাত আকৌ মানে কেইটামান বস্তু দ্বাৰাটো নাইকিয়া হৈ গ'ল ধৰ্মৰ 3টা পাত তাত নাইকিয়া হৈ গ'ল
এটা পাত ক্ষয় হৈ যোৱাৰ কাৰণে তাৰ যিখিনি সমস্যা সেই সমস্যাবোৰ দূৰীকৰণ কৰাৰ উপায়টো বিচাৰি পালে যে দেখিলে যে এই সময়ত আধ্যাত্মিকভাৱে হৃদয়ত ঈশ্বৰক ধ্যান কৰিব পৰা অৱস্থা এটা নাই। সেইকাৰণে ভগৱন্তৰ মানে যাগ যজ্ঞ আদিৰ যোগেদি কৰাৰ ব্যৱস্থা হৈছিল। সেইদৰে ত্ৰেতা যুগটো পাৰ হৈ গ'ল। তাৰপৰা দ্বাপৰ যুগটোতো আপোনাৰ চাবলৈ গ'লে ভাৰাক্ৰান্ত যুগ। দ্বাপৰ যুগত মানে আমাৰ সেইটো হেমন্ত কালৰ নিচিনা, শীতকালৰ নিচিনা, তেনেকে সেই সময়ত ঢেৰ সমস্যা থাকে। আৰু সেইকাৰণে সেই কালত লোকসকলে মানে দ্বাপৰ যুগত মানে অন্য উপায় দ্ৰব্য আদি সম্ভাৰ গোটাব নোৱাৰিছিল কাৰণে মানে ভগৱন্তক পূজা কৰাৰ প্ৰণালী চলাইছিল। তাৰ পৰা আমাৰ আহি পেলাই যেতিয়া কলি যুগটো পালে, কলি যুগটো সাধাৰণতে এই আমাৰ গ্ৰীষ্ম বৰ্ষাৰ লগত আমি তুলনা কৰিব পাৰি। গৰমো আকৌ বৰষুণো দিয়ে, যোগ জেলুক নানা ধৰণে নানা সমস্যাই দেখা দিয়ে। কলি যুগটোত সেইখিনি সমস্যা আছে। যদিও এক শ্ৰেণীৰ লোকৰ কাৰণে গ্ৰীষ্ম আৰু বৰ্ষা ঋতুটো বৰ প্ৰয়োজনীয় ঋতু। গ্ৰীষ্ম বৰ্ষা কাৰণ গৰমৰো প্ৰয়োজন আছে, বৰষুণৰ প্ৰয়োজন আছে, তেতিয়াহে খেতি বাতিখিনি ভালকৈ হ'ব। সেইকাৰণে হয়তো আমাৰ এই কি কয় মানে মহাপুৰুষ মাধৱদেৱৰ শিষ্য মানে এজনে তেওঁ লিখিছে যে মাধৱদেৱৰ ওপৰত যে ভকতি বাৰিষা ঋতু লোকক কুশল সেইটো মিলিলা শংকৰ ৰূপে হৰি মাধৱ গম্ভীৰমে বৰশিলা অবিচ্ছেদ হৰিনাম জলৰ গপল। সেইকাৰণে ভকতিটো বাৰিষা ঋতুৰ লগত তুলনা কৰিছে। গতিকে বাৰিষা ঋতুটোত বহুত অসুবিধা আছে, যোগ জেলুক আছে, বোকা পানী আছে, কেনিও যাব নোৱাৰি, সেইবোৰ সমস্যা আছে। যদিও খেতিয়কৰ কাৰণে এইটো এটা ভাল সময়, খেতি কৰাৰ এটা ভাল সময়, গোটেই বছৰটোৰ কাৰণে শস্য গোটাই তেওঁলোকে কৰিব পাৰে। সেইকাৰণে এই চাৰিওটা যুগৰ মানে যুগ ধৰ্মক সেইকাৰণে পৰিৱেশ পৰিস্থিতিৰ ভিত্তি কৰি শাস্ত্ৰই নিৰ্ণয় কৰিছে যে মানে সেই প্ৰতিটো যুগত সেই ধৰ্ম আচৰণ কৰিলেহে গতি পাব। কিন্তু ইয়াৰ মাজতে এটা কথা ঠিক যে সত্য যুগতো ধ্যান আছিল যদিও হৰিনাম তেতিয়াও আছিল। তেতিয়াও খুব কম সংখ্যক লোকে হৰিনাম লৈ পেলাই কিন্তু তেতিয়াও গতি পাইছিল। তেনেকৈ ত্ৰেতা যুগতো যদিও যাগ যজ্ঞ কৰিছিল তেতিয়াও কিন্তু এক শ্ৰেণী ভকত আছিল যিসকলে ভগৱন্তৰ নামহে লৈছিল। তেতিয়া নামটো প্ৰচাৰিত নাছিল, বিশালভাৱে সকলোৰে কাৰণে সি মানে মুকলি হৈ যোৱা নাছিল। তাৰপিছত তেনেকৈ মানে দ্বাপৰ যুগতো নাম নথকা নহয়। গতিকে কলি যুগত কিন্তু সকলোৰে কাৰণে নামটো খুলি দিয়া হল, সকলো লোকৰ কাৰণে, সকলো শ্ৰেণীৰ লোকৰ কাৰণে খুলি দিয়া হল। আগৰ যুগত কেইজনমান মানে লোকেহে জানিছিল, যেনেকে ব্ৰহ্মা, হৰ, মনু, কপিল, কুমাৰ, শুক, ভীষ্ম, বলিৰায়, জনক, নাৰদী কেইজন মানেহে সেই যুগত হৰিনামৰ মহিমা কথাটো জানিছিল। আনকি এইটোও কৈছে যে দেৱতাই নাজানিছিল, দেৱ, ঋষি, নৰ, সিদ্ধ বিদ্যাধৰ, গন্ধৰ্ব চাৰণগণে এইবিলাকো নাজানিছিল। সিদ্ধসকলৰ কথা আমি যদিও কৈছো, সিদ্ধসকলেনো নামৰ মহিমাটো ভালকৈ নাজানিছিল। এইকেইজনেহে জানিছিল বুলি যম ৰজাই উল্লেখ কৰিছে। গতিকে সেইফালৰ পৰা যে নৰেও নাজানিছিল, ঋষি মুনিও নাজানিছিল, দেৱতাসকলেও নাজানিছিল হৰিনামৰ মহিমা। সীমিত কেইজনমান লোকেহে মাত্ৰ সেই সময়ত হৰিনামৰ মহিমাটো বুজি পাইছিল আৰু সেইমতে তেওঁলোকে হৰিনাম লৈ গতি সাধিব পাৰিছিল। কিন্তু কলি যুগত এই হৰিনাম বস্তুটো সকলোৰে কাৰণে মুকলি কৰি দিলে। কাৰণ ভগৱন্তৰ কৃপা কৰিলে ব্ৰহ্মাৰ যোগেদি আহি, নাৰদৰ যোগেদি আহি, ব্যাসৰ যোগেদি আহি ভাগৱত শাস্ত্ৰ এতিয়া চাৰিওফালে প্ৰচাৰ হৈ গল যে কলি যুগত যে হৰিনামে সাৰ, এই সিদ্ধান্তটো যেতিয়া ভাগৱতে ঘোষণা কৰিলে, তেতিয়া কলি যুগত চাণ্ডালৰ পৰা ধৰি ব্ৰাহ্মণলৈকে সকলো শ্ৰেণীৰ লোকেই হৰিনাম লৈ গতি পোৱাৰ উপায় দিলে। গতিকে সেইকাৰণে ইয়াত আমাৰ মানে প্ৰথমতেই কৈছে বিনতি বচনে মহাপুৰুষ মাধৱদেৱে হাতযোৰ কৰি বা সকলো জনকে শাস্ত্ৰৰ মৰ্ম, শাস্ত্ৰৰ প্ৰকৃত মূল মন্ত্ৰ কি, মূল সিদ্ধান্ত কি, সেই কথাকেইটা শুনিবলৈ কৈছে। কৈছে যে নিজৰ কুশল, আপোনাৰ কুশল মানে লোকৰ কুশলৰ কথা কোৱা নাই, আপোনাৰ কুশলৰ চাৱা যেবে তেবে। যদি আপোনালোকৰ নিজৰ কুশলৰ কথা আপোনালোকে চাব খুজিছা, তেতিয়াহলে যুগ ধৰ্ম কেতিয়াও নেৰিবা। যিটো যুগত যি ধৰ্ম সেইমতে আচৰণ কৰিলেহে তোমালোকৰ মানে যিটো ধৰ্ম পালন কৰাৰ সাৰ্থকতা হব। এতিয়া ধ্যান কৰিলে কলি যুগত কোনেও গতি নাপায়।
বা এতিয়া যজ্ঞ কৰিলেও কোনেও গতি নাপায় বা পূজা কৰিলেও গতি নাপায়। কলিযুগৰ ধৰ্ম ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ সাধু সংগ বৈশ্ৰৱণ কীৰ্তন কৰাটোৱে কলিযুগৰ ধৰ্ম। সেই যুগ ধৰ্ম ৰক্ষা কৰি চলিবলৈ কৈছে। কওকচোন আই যাওক, পিছৰ ঘোষা ফাঁকি এতিয়া বৰ্ণনা দিলেই। কৃষ্ণ সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনয় আৰ নাহিকে দুজা ৰাম আৰ নাহিকে দুজা। কৃষ্ণ 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 কৃষ্ণ। যে আমাৰ সত্যযুগৰ আয়ুসটো দীঘল, পবিত্ৰও আপোনালোকে পাইছেই। গতিকে সত্যযুগত মানে ব্যৱস্থাটো দিয়া আছিল ধ্যান কৰা, কাৰণ সময়ো পাইছিল, শাৰীৰিক সামৰ্থ্য আছিল, মানসিক শক্তিও মানুহৰ যথেষ্ট উন্নত আছিল। সেইকাৰণে মানুহে কোনো ধৰণৰ ধ্যান কৰিবলৈ অসুবিধা হোৱাও নাছিল। হৃদয়ত পৰিষ্কাৰ হৃদয়ত পবিত্ৰ হৃদয়ত তেখেতসকলে ভগৱন্তৰ ৰূপ চৈতন্যময় ৰূপ ভগৱন্তৰ তেওঁলোকৰ ধ্যান কৰিছিল। তাৰ ব্যৱস্থাটো আমাৰ ধ্যান বৰ্ণনাত গুৰুজনাই দিছে। এয়া হ'ল ধ্যান শুনিবলৈ দিছে, এয়া কৰিবলৈ লিখা নাই। গতিকে ইয়াত মহাপুৰুষ শংকৰদেৱে যে ধ্যান বৰ্ণনা দিলে, কোনোবা আকৌ তাকে সোধে যে তেতিয়া ইয়ানো ধ্যান বৰ্ণনাটো কেলে লিখিলে। ইয়াত কিন্তু আৰম্ভণি কৰোঁতেই শংকৰদেৱে কৈছে, এক মনে শুনা শৰীৰৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাথান। এতেকে ইয়াক শুনিবলৈহে কৈছে। ইয়াত কাণৰ কথা শুনা আৰু মনৰ কথা ইয়াত সংযোগ। এতেকে আপুনি এখন স্থানৰ সম্পৰ্কে আপুনি যেনিবা গুৱাহাটীলৈ যাব বা আপুনি বম্বেলৈ যাব, সেই সম্পৰ্কে কোনোবা মানে আপুনি মেপ বা কিবা ড্ৰয়িং লৈ হওক বা কোনোবা লোকৰ জনা মানুহৰ লোকে যে আপুনি সুধি ল'ব যে এই স্থানটো কেনেকুৱা, কোনখিনিৰ পৰা গ'লে বোলে ইমান ট্ৰেইনত ইমান গ'লে এনেকে পাব, এনেকে ধুনীয়া দেখিব, এনেকুৱা তেনেকুৱা তেনেকুৱা। এতিয়া আমাৰো লক্ষ্য স্থান হ'ল বৈকুণ্ঠ। এতিয়া বৈকুণ্ঠত ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ, ক্ষেত্ৰ হ'ল বৈকুণ্ঠ স্থানটো আৰু তাত ক্ষেত্ৰজ্ঞ হ'ল স্বয়ং পৰম ব্ৰহ্ম বিষ্ণু। এতেকে সেই দুইটাৰ সম্পৰ্কে কিছু আমাক অনুভূতি দিবৰ কাৰণে, আমাক কিছুমান জানিবৰ কাৰণে তাত গৈ যাতে বিবুদ্ধিত নপৰে, আপুনি গ'লে যে চিনি পাব যে হয় মহাপুৰুষ শংকৰদেৱে দিয়া বৰ্ণনা বৈকুণ্ঠত এই বস্তুখিনি আছে আৰু ভগৱন্তৰ যিটো লক্ষণ, সেই লক্ষণখিনিতো তেওঁ সেইখিনি বিচাৰি পাব। তেতিয়াহ'লে তেওঁ অসুবিধাৰ সন্মুখীন নহয়। সেইকাৰণেই আচলতে ধ্যান বৰ্ণন কীৰ্তন দুটি মহাপুৰুষ শংকৰদেৱে আমাক ভকতৰ কাৰণে কৃপা কৰি দিছে, জানি থবৰ কাৰণে যে বৈকুণ্ঠৰ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ সম্পৰ্কে এটা সম্যক জ্ঞান মানে আমাৰ মাজত আনিছে। সেইকাৰণে লিখোতেই গুৰুজনাই আৰম্ভণিতেই কৈছে, এক মনে শুনা শৰীৰৰ ধ্যান, এক মনে কৰা শৰীৰৰ ধ্যান নাই কৰা, এক মনে শুনা শৰীৰৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাস্থান। আৰু শেষত গৈ ভকতৰ বন্ধু জগত বাপ বোলা হৰি হৰি সৰুকতাপ। এতেকে ভকতৰ বন্ধু জগত বাপ বোলা হৰি হৰি সৰুকতাপ। এতেকে ভকতৰ সম্বেদ শেষত দিলেগৈ ৰূপটো বৰ্ণনা দি। আৰু তাৰ পাছতে যেতিয়া আকৌ স্থিৰ বুদ্ধি কৰি ভকত জনে প্ৰত্যেক অংগক চিন্তিবা মনে বুলি আৰম্ভজনে ক'লে। তাৰপিছত ইয়াত ক'লে যে স্থিৰ বুদ্ধি কৰি, আগতে মনৰ কথা ক'লে, ইয়াত বুদ্ধিটো স্থিৰ কৰি প্ৰত্যেক অংগক মনেৰেহে চিন্তা কৰিবলৈ কৈছে। এয়াই হৈছে মহাপুৰুষ শংকৰদেৱৰ ধ্যান বৰ্ণনা। আৰু সেই সত্যযুগত কৰা ধ্যানৰ মাজত পাৰ্থক্য আছে। সত্যযুগত কৰা ধ্যান একেখিনি তত্ত্ব হলেও ভগৱন্তৰ যিটো চিন্ময় ৰূপ, সেই চিন্ময় ৰূপটো সেই সময়ৰ লোকসকলে একান্ত মনে পবিত্ৰ ভাৱেৰে কৰবাত বহি লৈ প্ৰথমতে যম নিয়ম
নিয়মটো হ'ল ভিতৰৰ, জমটো হ'ল বাহিৰৰ। পৰিষ্কাৰ পৰিচ্ছন্ন ধুই পখালি পবিত্ৰ হৈ আকৌ নিজৰ মনটোক স্থিৰ কৰিব লাগিব। কিছুমান বিষয় বাসনৰ পৰা আঁতৰাই আনিব লাগিব। তাৰপিছত নিৰ্দিষ্ট আসনত বহিব লাগিব, যম নিয়ম আসন। তাৰপিছতে প্ৰাণায়াম কৰিব লাগিব। প্ৰাণায়াম কৰিলে আমাৰ শৰীৰত থকা যিখিনি বেয়া বায়ু আছে, যিখিনি পাপবায়ু আছে, সেইখিনি ইয়াৰ পৰা আঁতৰাই নিষ্কাশন কৰিব লাগিব, আঁতৰাই দিব লাগিব। সেইটোকে প্ৰত্যাহাৰ কৰিছে। তাৰপৰা সমস্ত আঁতৰাই দি যেতিয়া হৃদয়খন পবিত্ৰ হ'ব, হৃদয়ত যেতিয়া কোনো চিন্তা ভাৱনা নাথাকিব, তেতিয়া তাত মানে ভগৱন্তৰ যিটো চৈতন্যময় ৰূপ হৃদয়ত তেওঁলোকে ধ্যান কৰিছিল, মানে ক্ৰমান্বয়ে ধাৰণা কৰে। প্ৰথমতে প্ৰাণায়াম, প্ৰত্যাহাৰ, তাৰপাছতে ধাৰণা কৰি 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 তাৰপাছত তাতে ধ্যান কৰে। কৰি কৰি থাকি শেষত গৈ তাতে সমাধি ধৰে। এয়াই হৈছে মানে সত্যযুগৰ ব্যৱস্থা। সেইদৰে ঈশ্বৰক পাইছিল, ঈশ্বৰৰ লাভ কৰি আনন্দ লভিছিল, সন্তোষ লাভ কৰিছিল আৰু গতিও লাভ কৰিছিল ধ্যানৰ যোগেদি। তাৰপাছত আপোনাৰ এতিয়া সত্যযুগে ধ্যান, তাৰপিছত ত্ৰেতা যুগ আহিল। ত্ৰেতা যুগত আহিলে যে দ্ৰব্য সম্ভাৰ লৈ যজ্ঞ কৰা। ত্ৰেতা যুগৰ মানে কলিয়ে কি কয়, ত্ৰেতা যুগৰ 3 পাদতহে আছেগৈ, এক পাদটো গলেই, মানে ইয়াত দয়াটো ভাৱ নায়েই। সেইকাৰণে 1 পাদ যেতিয়া গুচি গ'ল, জুই যোৱাৰ লগে লগে তাত আৰু একান্ত মানে ঈশ্বৰ চিন্তা কৰিব নোৱাৰা অৱস্থা হ'ল। তেতিয়া ত্ৰেতা যুগত আহিলে সেই যজ্ঞ কৰা ব্যৱস্থা প্ৰণালীটো আহি গ'ল। কাৰণ যেনেকৈ ঋতুৰ ওপৰত ভিত্তি কৰি আমাৰ কাৰ্যবোৰ আমি সম্পাদন কৰো, ঠিক তেনেকৈ সেইটো সময়ত ধ্যান কৰিব পৰা অৱস্থা নহয়। সেইকাৰণে যজ্ঞ কৰাৰ প্ৰণালীটো আৰম্ভ হ'ল। যজ্ঞটো অন্য একো নহয়, ভগৱন্তকে কৰে যজ্ঞ। যজ্ঞ মানে অন্য দেৱ দেৱতাৰ উপাসনা, ইয়াত প্ৰশ্ন নাহে। ঈশ্বৰক যজ্ঞ কৰিছিল, যজ্ঞৰ যোগেদি ঈশ্বৰক মানে আমন্ত্ৰণ আনিছিল, মাতি আহিছিল, তেওঁ আহি প্ৰকাশিত হৈছিল। তাৰপিছত তেওঁক তেনেকৈ সেৱা কৰিছিল। সেইদৰে বিভিন্ন যজ্ঞৰ বৰ্ণনা আছে। ৰাজসী যজ্ঞৰ কথা আছে, তাৰমানে অশ্বমেধ যজ্ঞৰ কথা আছে, বাজপেয়ী যজ্ঞৰ কথা আছে। যজ্ঞৰ বহুত ভাগ। গতিকে এইবিলাক যজ্ঞৰ ভিতৰত আটাইতকৈ ডাঙৰ যজ্ঞটোকে ৰাজসী যজ্ঞ বোলে। গতিকে এই যজ্ঞবিলাক কৰি 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 তেওঁলোকে মানে ভগৱন্তক যজিছিল, ভজিছিল, আৰু সেইদৰে ভগৱন্ত সন্তুষ্ট হৈছিল। তাৰ পাছত সেই ত্ৰেতা যুগ পাৰ হৈ আহি পেলাই যেতিয়া দ্বাপৰ যুগ পালে, দ্বাপৰ যুগত আকৌ বহুত সমস্যা আহি গ'ল। তাৰমানে আমাৰ মানে মানুহখিনি শৌচ সদাচাৰটো কমি গ'ল। মানুহৰ মানে যিবিলাক মানসিক বা শাৰীৰিক সকলো ফালৰ পৰা সদাচাৰ বিলাক নাইকিয়া হৈ গ'ল। তেতিয়া হোৱাৰ লগে লগে দ্বাপৰ যুগটো মানে এটা এনেকুৱা এটা অৱস্থা, দোদুল্যমান এটা অৱস্থাৰ সৃষ্টি হয়। হোৱাৰ কাৰণে সেই সময়ত আৰু সেই যজ্ঞও কৰিব নোৱাৰে, যজ্ঞৰ সম্ভাৰ গোটাব নোৱাৰে, একান্ত ভাৱে যজ্ঞৰ মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ হ'ল বিভিন্ন দ্ৰব্য আদি গোটাই ভগৱন্তক পূজা কৰাৰ প্ৰণালী আৰম্ভ কৰিলে। সেইটো যুগত ধৰ্মটো যুগ ধৰ্মক পূজা বুলি কোৱা হ'ল। তাৰ পৰা সেই পূজা, সেই সময়ত পূজাকে কৰিছিল, দ্বাপৰ যুগত পূজা। কিন্তু কলিত এই যে সত্য যুগৰ ধৰ্ম ধ্যান, ত্ৰেতা যুগৰ ধৰ্ম যজ্ঞ, আকৌ দ্বাপৰ যুগৰ ধৰ্ম পূজা, এইকেইটাই কিন্তু কোনো কাম নিদিয়ে। এই কলিত শৰীৰক কীৰ্তন বিনাই আৰু নাইকে দুজা। দুজা মানে দ্বিতীয় আৰু নাই। সত্য যুগত পাইছিল, সত্য যুগত হৰি নাম লৈ পাইছিল, সত্য যুগত ধ্যান কৰাৰ উপৰি ঈশ্বৰৰ নাম লৈ পাইছিল, দ্বাপৰ যুগতো ঈশ্বৰৰ নাম লৈ পাইছিল, বা ত্ৰেতা যুগতো বা সেইখিনি সম্ভৱ হৈছিল, ঈশ্বৰৰ ভকত তেতিয়াও আছিল। কিন্তু কলি যুগত সেই কিতাপ ব্যৱস্থাই আৰু মানুহক কেতিয়াও গতি দিব নোৱাৰে, বা মানুহে ধৰ্ম নিশিজে, বা তাৰ পৰা তেওঁ একো ফল লাভ কৰিব নোৱাৰে। সেইকাৰণে কলি যুগৰ ধৰ্ম একমাত্ৰ হৰিনাম কীৰ্তন, শ্ৰৱণ কীৰ্তনে বুলি ইয়াত সিদ্ধান্ত দিছে। ইয়াৰ বাহিৰে আৰু দ্বিতীয় কোনো উপায় নাই বুলিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ। কলিত হৰিৰা কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে
নধৰে ৰাম একোৱে ফল নধৰে কৃষ্ণ 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 আপোনালোকে পাইছে যে কলি যুগত মানে অন্য হৰি কীৰ্তনৰ বাহিৰে কোনোবাই যদি অন্য ধৰ্ম আচৰণ কৰে অৰ্থাৎ সত্য যুগৰ ধৰ্ম ধ্যান কৰিবলৈ বিচাৰে তেতিয়াহ'লে তাৰ বিপৰ্যয় হ'ব। মহাপুৰুষ শংকৰদেৱে এবাৰ সেইটো মানে নিজে প্ৰকাশ্যে ঘোষণা কৰিছে মাধৱদেৱৰ ওচৰত যে এতিয়া এই সময়ত যদি তুমি ধ্যানত ক'ৰবাত বহা মাধৱক কৈছে তেতিয়াহ'লে তুমি একান্ত মানে ধ্যান কৰিব নোৱাৰা, কাৰণ ধ্যান ভংগ হৈ যাব। ভগৱন্ত মানে মহাপুৰুষ শংকৰদেৱে গৈ সেয়া গুৰু সেৱা কৰিবলৈ গৈ পেলাই ঈশ্বৰক চিন্তা কৰোঁতে ঈশ্বৰে আহি তেওঁ মানে এটা এটা হাতত কোনো অস্ত্ৰ নথকাকৈ তেওঁৰ ওচৰত ওলাই পৰিল। ওলাই পৰাৰ লগে লগে তেতিয়া প্ৰভুৱে ভাবিলে, গুৰুজনাই ভাবিলে যে এইটো কেনেকুৱা হ'ল, কিয় মই মানে অংগ পূৰ্ণকে দেখা পোৱা নাই ভগৱন্তক। তেতিয়াই তেওঁ গম পালে যে কোনোবাই ধ্যান কৰি অৰ্থ ধ্যানতে এৰি দিলে। অৰ্থাৎ সেইটো মাধৱদেৱে কৰিছিলে। মাধৱদেৱেও ধ্যান কৰিছিলে, কৰোঁতে ঈশ্বৰক বহি গুৰুজনাই দিয়া ধ্যান বন্ধহাৰ কৰি থাকোঁতেই কোনোবাই মাত লগালে, চিঞৰ বাখৰ হ'ল, হুলস্থুল হ'ল, সেই সীমান্তে ধ্যানটো ভংগ হৈ গ'ল। ভংগ হোৱাৰ লগে লগে পূৰ্ণ অংগ সংস্থাপিত কৰিব তেওঁ নোৱাৰিলে। তাৰ ফলত প্ৰভু ভগৱন্ত অংগক্ষত হৈ তেওঁৰ ওচৰত দেখা দি বুজাই দিলে। তেতিয়া মাধৱক ক'লে যে এইটো কলি যুগ হয়, এইটো কলি যুগত আমি ভগৱন্তক ধ্যান কৰিব নালাগে। ভগৱন্তৰ ধ্যান কৰিলে আমি ভগৱন্তক ৰূপ পাপি আমি ধ্যান কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। সিমান নিৰ্বিল স্থান বা সেই নিৰ্জন স্থান এনেধৰণে আমি ক'তো লাভ কৰিব নোৱাৰো। আমাৰ চাৰিওফালে হুলস্থুল চিঞৰ বাখৰ গৃহ সংসাৰৰ মাজত থকা সাংসাৰিক জীৱনত থকা লোকসকলে সেইকাৰণে ঈশ্বৰৰ নাম লৈ তেওঁৰ নামতে মন প্ৰাণ ৰতি থকাই ভাল, এই ধ্যান কৰিব নালাগে বুলি মাধৱদেৱক তেওঁ পৰামৰ্শ দিছিল। ইয়াৰ উদ্দেশ্যটো এইটোৱেই যে আমি ধ্যানৰ ক্ষেত্ৰত বিচাৰি উলিয়াব নোৱাৰো, বহুতো সুবিধা আছে এইটো যুগত। কৰিলে তাৰ ফল নধৰে, ফলত আমাৰ লোকচানে হ'ব, অপৰাধে হ'ব। কাৰণ ভগৱন্তক আমি ধ্যান কৰি তেওঁ ধ্যানৰ ৰূপটো যদি পূৰ্ণাংগ দিব নোৱাৰো, আপুনি মস্তকৰ পৰা পাদলৈকে আকৌ নমাই আনি যদি আমি বাৰে বাৰে দৰ্শন কৰিব নোৱাৰো অংগবিলাক, তেতিয়াহ'লে আমাৰ ধ্যানৰ ক্ষেত্ৰত সুবিধাৰ সৃষ্টি হ'ব। তেনেকুৱা আপুনি নিৰ্বিল স্থান নাপায়, কাৰণ কোনোবাই চিঞৰ এটা মাৰি দিলেই আপোনাৰ ধ্যান হয়তো ভংগ হৈ যাব। সেইবোৰ কাৰণতে এইটো যুগত ভগৱন্তৰ নাম কীৰ্তনটোকে প্ৰকৃততে ধৰ্ম দিলে আৰু সত্য যুগৰ ধ্যানটো ইয়াত গুৰুত্ব নাই দিয়া, বা এই ধ্যান কৰিলেও ইয়াৰ পৰা কোনো ফল নাপায়। তেনেকৈ আমাৰ দ্বাপৰ যুগৰ যিটো নিয়ম, সেই দ্বাপৰ যুগৰ নিয়মৰ মতে যদি এই সময়তে যজ্ঞ কৰে, যজ্ঞ দ্ৰব্য নষ্ট হ'ব, দ্ৰব্য বহুবোৰ নি গোটাই পিটাই আনিব, তাৰ পৰা কিন্তু আপোনাৰ ফল একো নধৰে। এনেই খালি কাৰণ যজ্ঞবিলাকতো আপোনালোকে দেখিছে যে কলি যুগত কৰা কেইবাটাও যজ্ঞ হৈছে, সকলো যজ্ঞ কলি যুগত পণ্ড হৈছে। জন্মেজয় যজ্ঞ কৰিছিল, সৰ্পসূত্ৰ যজ্ঞ, সেইটোও নষ্ট হৈ গ'ল। তাৰপাছতে এটা অশ্বমেধ যজ্ঞ কৰিছিল, সেইটো এতিয়া অশ্বটো কাটি দিয়াৰ লগে লগে সেয়া মানে ঘোঁৰাটোৱে যজ্ঞ কুণ্ডত হাঁহিবলৈ ধৰিলে, তাৰ ফলত মানে সেই ঋত্বিকটোৱেও হাঁহি দিলে, তাৰ ফলত গৈ পেলাই ঋত্বিকটোৰ ডিঙিটো কাটি পেলালে জন্মেজয়। এতেকে সেইবিলাক যজ্ঞ কৰোঁতে যজ্ঞত যে কিছুমান মানে বিঘিনি আছে, সেই কথাবিলাক সেই যজ্ঞবিলাকে প্ৰতিপাদ নকৰে। সেইকাৰণে যজ্ঞ যদিও কৰিবলৈ কোনোবাই বিচাৰিছে, সেই যজ্ঞবোৰ কিন্তু কৃতকাৰ্য হোৱা নাই। সেইকাৰণে এইটো যুগত যজ্ঞই কোনো ফল নধৰে, ফঞ্চ যজ্ঞত বিঘিনি হ'ব পাৰে। তাৰোপৰি আপোনাৰ দ্বাপৰ যুগৰ ধৰ্ম পূজাও এইটো যুগত নাই, কাৰণ পূজাত দ্ৰব্যৰ হিচাপ আছে, স্থান কাল পাত্ৰৰ হিচাপ আছে। চবে যজ্ঞ মানে পূজা কৰিব নোৱাৰিব, পূজা কৰা এটা নিৰ্দিষ্ট সময় আছে বা পূজা কৰাৰ বিধি আছে, স্থান কাল পাত্ৰৰ কথা আছে। সেইবিলাক ইয়াত সম্পূৰ্ণ কৰিব নোৱাৰিব। কিবা এটা অকণমান কমিলেই, দ্ৰব্য বস্তু কমিলেই, পূজা কৰাৰ অংগ কমিলেই, তেতিয়া পূজাত বিঘিনি আহি পৰিব। সেইকাৰণে বিঘিনি আহিলেই তাৰ ফল উল্টা ফল প্ৰকাশ হ'ব। সেইকাৰণে আপোনালোকৰ মানে যজ্ঞতে বোলক, পূজাতে বোলক বা ধ্যানতে বোলক, কলি যুগত সমস্ততে বিঘিনি আছে, সমস্ততে বিঘিনি আছে। তাৰ ফল নধৰে, ওলোটা ফলে প্ৰকাশ কৰিব, অৰ্থাৎ আপোনাৰ লাভতকে লোকচান বেছি হ'ব। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক ইয়াত কৈছে যে কলিত শৰীৰ কীৰ্তন এৰিয়া যদি অন্যত ধৰ্ম আচৰে, সত্য যুগৰ ধৰ্ম বা দ্বাপৰ যুগৰ ধৰ্ম বা ত্ৰেতা যুগৰ ধৰ্ম আচৰণ কৰিবলৈ বিচাৰে,
তেওঁ মিছাতে নে শ্ৰম কৰা হ'ব, কষ্ট কৰা হ'ব, ইমানবোৰ বস্তু বাহানি গোটাই সময় খৰচা কৰি তেওঁ তাত ডাঙৰ কষ্টহে কৰিব পাৰিব, শ্ৰমহে কৰিব পাৰিব, তাৰ পৰা একো ফল তেওঁ তাৰ পৰা লাভ কৰিব নোৱাৰে। সেইকাৰণে আমাক সাৱধান কৰি দিছে যে কলিযুগৰ ধৰ্ম যাতে আমি পালন কৰো। কৃষ্ণ আহি যাওকচোন। কৃষ্ণ কলিত হৰিৰা কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামীতে যি ভজে গয়া উপপতি ৰাম ভজে গয়া উপপতি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত এটা অলপ টানকৈ কৈছে, ভয় খুৱাই দিছে, যিটো আমাৰ লোকসকলৰ কাৰণে আমি মহাপাপ বুলি আমি ভাবো, ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয়, ঠিক তেনেকুৱা এটা হ'ব বুলি ইয়াত আমাক মহাপুৰুষ মাধৱদেৱে সকীয়াই দিছে যে কলি যুগত হৰি কীৰ্তন বাদ দি যদি অন্য ধৰ্ম আচৰণ কৰিবলৈ বিচাৰে, ত্ৰেতা যুগৰ ধৰ্ম, দ্বাপৰ যুগৰ ধৰ্ম বা সত্য যুগৰ ধৰ্ম এইবিলাক আচৰণ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে তেওঁৰ কি অপৰাধ হ'ব? যেনেকৈ কুলবধূ মানে কুলৰ বোৱাৰী, বধূ মানে বোৱাৰী, কুলৰ বোৱাৰী এগৰাকীয়ে তেওঁ নিজৰ স্বামীক বাদ দি, তেওঁৰ কাৰণ এগৰাকী কুলবধূৰ মানে সতী সাধ্ৰী বুলি কোৱা হয়, তেওঁৰ স্বামী সেৱা তেখে কুলৰ স্ত্ৰী মহাধৰ্ম, শাস্ত্ৰই কৈছে স্বামী সেৱাটোৱে কুলৰ স্ত্ৰী মহাধৰ্ম। তেওঁ যদি সেই স্বামী সেৱাক বাদ দি ত্যাগ কৰি তেওঁ যদি অন্য উপপতিক ভজনা কৰেগৈ, কৰিলে যিটো অপৰাধ হ'ব, যিটো ব্যভিচাৰ হ'ব, ঠিক তেনেকৈ কলি যুগত এক হৰিৰ মানে গুণ নাম যশ শ্ৰৱণ কীৰ্তনৰ বাহিৰে অন্য ধৰ্ম আচৰণ কৰিবলৈ যোৱাটো ঠিক একেধৰণে হ'ব বুলি ইয়াত কৈছে। এগৰাকী কুলৰ বোৱাৰীয়ে, সৎকুলৰ বোৱাৰী এগৰাকীয়ে তেওঁ নিজৰ স্বামীক বাদ দি যদি মনে মনে গৈ তেওঁ উপপতিক ভজনা কৰে, উপপতিৰ লগত যদি তেওঁ ক্ৰিয়াকৰ্মত জড়িত হৈ পৰে, তেতিয়াহ'লে তেওঁৰ যিটো পাপ হ'ব, যিটো অপৰাধ ঘটিব, ঠিক এই কলি যুগত এক ঈশ্বৰক বাদ দি, ঈশ্বৰৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন ধৰ্ম বাদ দি অন্য ধৰ্ম আচৰণ কৰিলে ঠিক সেইজন লোকৰ, সেইজন সেৱকৰ সেইটোৱে অপৰাধ বা হ'ব, সেইটোৱে পাপ হ'ব বুলি ইয়াত কৈছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ সংসাৰ তৰিতে ইচ্ছায় আছে যাৰ কৰিও হৰি কীৰ্তন পৰম নিৰ্মল গতি পাইবা সুখে চিন্দিয়া কৰ্ম বন্ধন ৰাম চিন্দিয়া কৰ্ম বন্ধন। কৃষ্ণ 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 কৃষ্ণ। আমাক মহাপুৰুষ মাধৱদেৱে কৈছে যে যিসকলে সংসাৰ তৰিবলৈ ইচ্ছা কৰিছে, যদি যাৰ কাৰোবাৰ সংসাৰ তৰিবলৈ ইচ্ছা নাই, সংসাৰকে আয়োজাত কৰি থাকিবলৈ বিচাৰিছে, ইয়াতে সংসাৰত নানা দুখ কষ্ট ভাগিদাৰ হৈ সংসাৰত ভ্ৰমণ কৰিবলৈ বিচাৰিছে, সেইসকলৰ কথা কোৱা নাই। যিসকল লোকে এই সংসাৰৰ পৰা তৰিব বিচাৰিছে, সংসাৰ ভোগ কৰিলে আৰু আয়োজাত কৰি সংসাৰৰ ভোগ কৰিলে, তেতিয়া এই সংসাৰৰ পৰা কাৰণ এটা তেওঁ মনুষ্য দেহ লাভ কৰিছে, মনুষ্য দেহটো তৰণৰ কাৰণে এটা সুবিধাজনক দেহ, এনেকুৱা মনুষ্য দেহ লাভ কৰি যদি তৰিবলৈ কোনোবাই ইচ্ছা প্ৰকাশ কৰিছে বা তেওঁ ইচ্ছা হৈছে, তেতিয়াহ'লে তেওঁ অকণো শংকা নকৰাকৈ, অকণো সন্দেহ নকৰাকৈ
তেওঁ হৰি কীৰ্তন কৰিবলৈ কৈছে। তেওঁ হৰি গুণ নাম লীলাজক চৰিত্ৰক শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে পৰামৰ্শ দিছে। আৰু ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে তুমি পৰম নিৰ্মল গতি পাইবা সুখে। নিৰ্মল গতি, কোনো মল নথকা গতি, তাৰমানে ঘূৰাই আমি গতি পাইছো, আমাৰ কিন্তু মল আছে, অৰ্থাৎ আমি ঘূৰি আহিব লাগিব। আমি কৰ্মবন্ধন আছে, কৰ্মবন্ধ যেতিয়ালৈকে থাকে তেতিয়ালৈকে আমি গতি নাপাওঁ। কাৰণ কৰ্মবন্ধনটো কি, নিজৰ কামেৰে নিজক বান্ধি থকাটোকে, বান্ধি পেলোৱাটোকে কৰ্মবন্ধন বোলে। আমি এনেকুৱা কিছুমান কাম কৰিছো যিবোৰ কামৰ কাৰণে আমি কৰ্মবন্ধনত পৰিছো, অৰ্থাৎ আমি সংসাৰলৈ ঘূৰি আহিবলগীয়া হৈছে। আমাৰ যদি ইয়াত কিছুমান বেলেঞ্চ থাকি যায়, কাৰোবাক পাপ কাম কিছুমান কৰি যাওঁ, কাৰোবাক অন্যায় কৰি থৈ যাওঁ, কাৰোবাক ঠগি যাওঁ, প্ৰবঞ্চনা কৰি যাওঁ, কাৰোবাৰ ওপৰত যদি অত্যাচাৰ কৰি যাওঁ, তেতিয়াহ'লে সেইবোৰ কৰ্মফল আমাৰ। সেই কৰ্মবোৰ ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আকৌ ঘূৰি আহিবই লাগিব। পাপ কৰ্মই কৰো বা পুণ্য কৰ্মই কৰো, পুণ্য কৰিলেও ভোগ কৰিবলৈ আহিব লাগিব, পাপ কৰিলেও ভোগ কৰিবলৈ আহিব লাগিব। আমাৰ এইবোৰ কৰ্মবন্ধন। কৰ্মবন্ধনটো হৈছে এই পতংগৰ স্বসূত্ৰ বন্ধনৰ নিচিনা। পতংগ মানে আমাৰ ধৰক এই পোক বিলাকে বোলে, পখিলা বিলাকে হওক, যিবিলাকে বোলক আমাৰ এৰী মুগা আদি যিবিলাক আছে, এইবিলাকৰ যেতিয়া অকমান পোৱালি হয়, কণীৰ পৰা পোৱালি হয়, পোৱালি পাখি ডাঙৰ হয়, তাৰপিছত সেই কিবা কিবি পাত আদি খাই সি প্ৰকাণ্ড ডাঙৰ হৈ গৈ পেলাই তাৰপিছত সি লেটা কুন্দাব বিচাৰে। লেটা কুন্দাবলৈ বিচাৰে, তাৰ মুখৰ পৰা এবিধ ৰস উলিয়াই চাৰিওফালে এটা আৱৰণ তৈয়াৰ কৰি সি তাত নিজে সোমাই পৰে, সেই লেটাটোৰ মাজত। তাৰ মাজতে সোমাই বন্ধ হৈ যায়, অৰ্থাৎ সেইটো সি নিজে তৈয়াৰ কৰিছে, তাৰ মুখৰ পৰাই উলিয়াইছে। মুখৰ পৰা উলিয়াই পতংগৰ স্বসূত্ৰ বন্ধনৰ দৰে লেটা কুন্দাই যেনেকৈ বন্ধ হৈ যায়, আমিও এই সংসাৰলৈ আহি আমাৰ নিজৰ কৰ্মৰ যোগেদি আমি এনেকে লেটা কুন্দাইছো যে আমি নিজে বন্ধ হৈ লিংগ ধৰত আবদ্ধ হৈ সংসাৰ চক্ৰত আমি বিচৰণ কৰি ফুৰিবলগীয়া হৈছে। গতিকে এই কৰ্মবন্ধটো নেৰালৈকে, কৰ্মবন্ধ ছিঙি নোযোৱালৈকে আমি কেতিয়াও গতি পাব নোৱাৰো। কিন্তু যদি যিসকলে সংসাৰৰ এই কৰ্মবন্ধ ছিঙি সংসাৰ তৰিব খুজিছে, তেওঁলোকক মহাপুৰুষ মাধৱদেৱে কৈছে যে তেওঁলোকে কলি যুগত এটাই উপায় আছে, ভগৱন্তৰ গুণ নাম যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰক, আৰু তেতিয়া তেওঁলোকে পৰম নিৰ্মল যিটো গতি, কোনো ধৰণৰ মানে বিসংগতি নোহোৱাকৈ তেওঁলোকে অতি সুখেৰে পৰম গতি লাভ কৰিব পাৰিব। অৰ্থাৎ পৰম গতি মানে পৰম পদ। মুক্তি আৰু পৰম পদৰ মাজত এটা পাৰ্থক্য আছে। পৰম পদ পালে কোনোদিনে স্খলন নহয়, কিন্তু মুক্তি পোৱাটো কোনোবাই ব্ৰহ্মলোকলৈ যোৱাটো মুক্তি বুলি ক'ব পাৰে, কোনোবাই অন্য লোকলৈ যোৱাটো মুক্তি বুলি ক'ব পাৰে, কিন্তু সেই প্ৰকৃততে যিটো পৰম পদ পাব, যিটো আমাৰ ঋষভ ঈশ্বৰে পৰম জ্ঞানেৰে পথ দেখাইলা, আপুনি পৰম পদক পাবে যাক জানি শুনি, যিটো দিছিল, সেই পৰম জ্ঞানতহে সেইটো হ'ব। পৰম জ্ঞান মানে বৈষ্ণৱী জ্ঞান। পৰম জ্ঞান লাভ হলেহে পৰম পদ লাভ কৰা সহজ হৈ যাব। আৰু যিটো মহাপুৰুষ মাধৱদেৱৰ নামঘোষা আৰম্ভণিতে যাৰ ৰাম কৃষ্ণ নামৰ নামে ভাব সিন্ধু ধৰি পাৱে পৰম পদ পাপি যত, পৰম পদ পাবৰ কথা ইয়াত উল্লেখ কৰিছে। প্ৰথমতে মুক্তি শব্দ কলে যদিও শেষত গৈ পৰম পদৰ কথা উল্লেখ কৰিলে। গতিকে সেই পৰম পদ পাবলৈ, গতি পাবলৈ হলে, পৰম গতি পাবলৈ হলে, সুখেৰে পৰম গতি পাবলৈ হলে ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ কৰ্মবন্ধ ছিগি গৈ, কৰ্মবন্ধ নাশ হৈ আমি পৰম গতি পাব পাৰিম। এয়া আমাক উপায় দিছে। তেতিয়া আমাৰ উপায় এটাই যে ঘোৰ কলিযুগত ভগৱন্তৰ পৰমমঙ্গল গুণ নাম লীলাজক চৰিত্ৰ সাধু সংগত বহিলৈ শ্ৰৱণ কীৰ্তন কৰাৰ চেষ্টা আমি কৰিব লাগিব। কৃষ্ণ আই যাওকচোন, এই দুখুটমান আছে গাই দিয়ক। কৃষ্ণ আৰু দুজোকা আছে আৰু কৃষ্ণ। সকল নিগম কল্পতৰুতাৰ কলম ভাগৱত কেহি ফলৰ হৰি গুণ যশ পিউক সাধু সংগত ৰাম পিউক সাধু
কৃষ্ণ কৃষ্ণ। আমি কোৱা কথাষাৰে ইয়াত কৈছেই যে সকলো নিগম, নিগম মানে বেদ শাস্ত্ৰক নিগম বুলিহে কোৱা যায়, যে সকলো নিগম কল্পতৰু, কল্পতৰু তাৰ ফল মহাভাগৱত। যিমান নিগম শাস্ত্ৰ আছে সেই শাস্ত্ৰ কল্পতৰু এটা ৰূপ ধাৰণ কৰি যোৱা বৃক্ষ হল ধৰক, সেই কল্পতৰু বৃক্ষজোপাৰ ফল হৈছে মহাভাগৱত। আমি আগতেও পাইছো সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকমুখাকী ভূমিত ভৈলাবিদিত। ঠিক ইয়াতো একেধৰণে সকলো নিগম, সকলো বেদ শাস্ত্ৰ, নিগম শাস্ত্ৰ এজোপা কল্পতৰু বৃক্ষ সদৃশ হল। কল্পতৰু বৃক্ষ মানে যি যাৰ যি মনৰ কামনা পূৰ্ণ কৰিব পাৰে, যি যেনেধৰণে বিচাৰে। গতিকে বেয়াটোও দি দিব তাৰ পৰা, এনেকুৱা তাহানি আমাৰ এজোপা কল্পতৰু বৃক্ষৰ তলত কোনোবা এজন মানুহ গৈ তাত বহিলে, গৈ ছাঁতে বহি থাকোতে হেনো তেওঁ মানে শীতল ছাঁ বিচাৰিলে, বৰ ভাল লাগিছে, অলপ বতাহ এচাতি বলাহতে বতাহ এচাতি বৈ গল লগে লগে হেনো বিচাৰাৰ কাৰণে কল্পতৰু বৃক্ষত বতাহ চাতি আহি গল। তেওঁ ধুনীয়াকে লাগিলতে তেওঁ ভাবিলে এইখিনিতে যদি এখন বিচনা পালোহেঁতেন, গতিকে তেওঁ ঠিকেই ভাবিলে, লগে লগে তেওঁ ধুনীয়া এখন সুকোমল বিচনা এখন হৈ গল। তেতিয়া তেওঁ তাত শুলে, শুই তেওঁ কিবা এটা খাবলৈ বিচাৰিছে, তেতিয়া তেওঁ সুন্দৰ ফল এটা তেওঁৰ সন্মুখত পৰি গল, সেইটো খালে। সেইবোৰকে ঠিকেই আছিল। তাৰ পাছতে তেওঁ মানে বেছিকে বস্তুবোৰ পোৱাৰ পাছত তেওঁৰ মনৰ ভাৱবোৰ সলনি হৈ গলে, ভাবিলে যে মই যদি ইয়াত মানে ইয়াত এনেকে থাকোতে যদি এগৰাকী মানুহ যদি পালোহেঁতেন সুন্দৰ ধুনীয়া, তেতিয়াহলে মোৰ বৰ ভাল লাগিলেহেঁতেন। লগে লগে এগৰাকী ধুনীয়া মানুহ তেওঁ পালে। পোৱাৰ পাছত তেওঁৰ লগত তেওঁ আনন্দ সম্ভোগ কৰি থাকোতেই তেওঁ মনলৈ ভাৱ আহিল, ইয়াত এনেকৈ আছো আমি দুজনেই আনন্দ সম্ভোগ কৰি, ইয়াতে যদি কিবা এটা কোনোবা ৰাক্ষস বা অসুৰ এটা আহি আমাক আক্ৰমণ কৰে কি হব? লগে লগে এটা ৰাক্ষসে অসুৰ আহি দুইটাকে খাই পেলালে। এতিয়া আমাৰো কথাটো তেনেকুৱা হৈছে, বাঞ্ছাৰ কল্পতৰু গতিকে সমস্ত সকলোৱে দিয়ে, যিবিলাকে সৎ ভাৱেৰে সৎ উদ্দেশ্যৰে সৎ চিন্তাৰে লয়, তাৰ পৰা ফলটো তেওঁ ভাল পাব। যদি তেওঁ অসৎ ভাৱেৰে লয় তেতিয়াহলে তেওঁৰ ফলটো ভয়াৱহ হব। সেইকাৰণে এই বেদ শাস্ত্ৰৰ পৰাই বিধে অধ্যয়ন কৰি ইয়াৰ ফল বেয়া পালে, এই বেদ শাস্ত্ৰসমূহকে অধ্যয়ন কৰি কোনোবাই আকৌ ভাল সত্য বস্তু উদ্ধাৰ কৰিলে, সমস্ত বেদৰ সাৰ উদ্ধাৰ ভাগৱত শাস্ত্ৰ পালে। যি ভাগৱত শাস্ত্ৰ চৰ্চা কৰি মহাপাপী সকলেও তৰি যাব পৰা উপায় দিলে। কিন্তু এই ভাগৱত, এই বেদ শাস্ত্ৰকে অধ্যয়ন কৰি চাৰ্বাক নামৰ এজন পণ্ডিতে কি পালে, চাৰ্বাক নামৰ পণ্ডিতে তেওঁ এটা দৰ্শন বিচাৰি পালে যে আচলতে এইবোৰ চব মিছা। যাৱত জীৱেত সুখং জীৱেত ঋণং কৃতা ঘৃতং পিবেত। যেতিয়া আকৌ কলে যে যাৱত পততি ভূতলে পুনৰক্ষায় পুনৰ পিতা পুণ্য জন্ম ন বিদ্যতে, তেওঁ ধ্যান ধাৰণাবোৰ সেইবোৰ আহিলে, এটা সংসাৰ ভোগ কৰা, যিমান পাৰা ভোগ কৰা, মাতৃজনী পৰিতেজক সৰ্বজনী বিহাৰ কম, ঠিক এনেকুৱা ধৰণৰ চিন্তাৰ চৰ্চাও তেওঁলোকে তাত বিচাৰি পালে। ফলত এক শ্ৰেণী মানুহ এই শাস্ত্ৰবিলাকৰ মাজেদিয়ে গৈ 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 নিজৰ জীৱনটো শেষ কৰি দি এই সংসাৰত আকৌ তেওঁলোকে আয়াজাত কৰি কৃমি কীট হস্তি ঘোঁৰা আদি জীৱন লাভ কৰি নিজৰ কৰ্মফল ভোগ কৰি আছে। কিন্তু ইয়াতে এটা শাস্ত্ৰ কল্পতৰু এই সদৃশ বৃক্ষৰ পৰা উত্তম ফল যি ভাগৱত বস্তু প্ৰকাশ কৰিলে, সেই উত্তম ফল ভাগৱত বস্তু আহি ধৰাধামত যেনেকে পৰিল, যি ভাগৱত ফল ৰস, তাৰ ফলৰ এটা ৰস আছে। ৰসটো কি? ফল বুলি কলে তাৰ ৰস থাকে। এই শ্ৰীমদ ভাগৱত ৰূপী মহাফলটোৰ ৰস হল সেই ফলৰ ৰস, হৰি গুণ যশ। এই ফলৰ ৰসটো হল হৰি গুণ নাম যশ, হৰি গুণ নাম লীলা যশ, এইখিনি হল এই ফলটোৰ ৰস। এতেকে এই ফলৰ ৰস খিনি আমাক সাধু সংগত পিবলৈ কৈছে। ৰস সদায় আমি পান কৰো, সাধু সংগত পান কৰিবলৈ কৈছে। কাৰণ সাধু সংগত পান কৰিবলৈ কেলে কলে, নিজেও পান কৰিব পাৰিব, তাত অসুবিধা একো নাই। কিন্তু সাধু সংগত গলে আপোনাৰ মনটো একাগ্ৰ হব, অৰ্থাৎ সৎ আলোচনাৰ মাজত আপুনি সোমাই থাকিব। যদি আপুনি ঘৰত থাকে হয়তো বৈষয়িক চিন্তাই পাই যাব পাৰে, বা অন্য এখন সমাজত থাকিলেও আপোনাৰ তেনেকুৱা বৈষয়িক বা বিষয় ব্যাকুল ভাৱেৰে আপোনাক ভুল ধাৰণা এটা আনি দিব পাৰে। সেইকাৰণে সাধু সংগত তেনেকুৱা নহয়, সাধু সংগ সৎ আলোচনা হয়, সৎ চিন্তা কৰে, ভাৱনাৰ লোকসকল থাকে, তেওঁলোকক দেখি থাকিলে মন পবিত্ৰ হৈ থাকে। তেনে ক্ষেত্ৰত হৰিগুণ নাম যশ, লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে আপুনি পৰম আনন্দ অনুভৱ কৰিব পাৰিব। সেইকাৰণে সাধু সংগত
পান কৰাৰ কথা ইয়াত গুৰুত্ব দিছে। অৰ্থাৎ মহাভাগৱত ৰূপী ফলৰ কল্পতৰু বৃক্ষৰ মহাভাগৱত ৰূপী ফলৰ ৰস হ'ল ভগৱন্তৰ গুণনম লীলাজক চৰিত্ৰ। এইখিনি সাধুসংগত পান কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে আমাক এয়া আজ্ঞা কৰিছে, অনুৰোধ জনাইছে। কৃষ্ণ যাওকচোন আই। কৃষ্ণ কৃষ্ণ পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দায়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ হৰিলা শাস্ত্ৰ ৰাম কৰিলা শাস্ত্ৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইমান উপযুক্ত শিষ্যৰ উপযুক্ত বাণী, এইখিনি গোটেইখিনি মাধৱদেৱে লিখিছে। আমাৰ মাধৱদেৱে গোটেই কথাকেইটা পৰামৰ্শ দিছে, ইমান তত্ত্বপূৰ্ণ কথাখিনি। কিন্তু সেই মাধৱদেৱে সেই কৃতিত্বটো তেওঁৰ গাত ল'ব খোজা নাই। এয়া গুৰুৰ প্ৰতি থকা সেৱা শ্ৰদ্ধা ভক্তি আছে। উত্তম গুৰু সেৱা কৰিব পাৰিছিলে কাৰণে মহাপুৰুষ মাধৱদেৱক মানে এজন উত্তম শিষ্য হিচাপে জনা যায়। কাৰণ ইয়াত কম কথা নহয়, ইয়াত তেওঁ নিজৰ ৰহস্য ক'তো কোৱা নাই, তেওঁ নিজৰ পৰিচয় ক'তো দিয়া নাই। বাপকৰ নাম মাকৰ নাম ক'ৰবাত আপুনি একো নাপায়, নামঘোষাত আপুনি সেইবিলাক মানে মাধৱদেৱে নিজৰ পৰিচয় ক'তো দিয়া নাই, মূৰ্খমতী বুলিয়ে কৈ আছে। সেই মহাপুৰুষ মাধৱদেৱে ইমানখিনি তত্ত্বপূৰ্ণ কথাৰ আমাক সম্ভেদ দিলে, প্ৰয়োজনীয় কথাৰ সম্ভেদ দিলে। এই কথাখিনি তেওঁ কৃপালু গুৰুজনাৰ কৃপাতহে লাভ কৰিছে বুলি শেষত গৈ এই গুৰুৰ ৰহস্যত তেওঁ মানে মনটো নিমগ্ন কৰিলে যে পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দায়া। তেওঁ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ লৈ গ'ল। গুৰুজনাৰ পৰম কৃপালু বুলি কৈছে। পৰম মানে ইয়াতকৈ আৰু কৃপালু নাই, পৰম কৃপালু। পৰম কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে সমস্ত লোককে দয়া কৰি, লোকক কৰিয়া দয়া কৰি হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক ছায়া। এইখিনি যিখিনি তেওঁ গাই গ'ল, এইখিনি মহাপুৰুষ শংকৰদেৱৰ পৰা পোৱা বুলি মাধৱদেৱে কৈছে। হৰিৰ নিৰ্মল, হৰিৰ ভকতি বহুত আছে, কিন্তু নিৰ্মল ভকতিৰ প্ৰকাশটো শংকৰদেৱে কৰিলে। নিৰ্মল মানে যিটো হৰি ভকতিত অন্য কোনো কৰ্মৰ মল নাই, কৰ্মৰ মল নাই। বহুতে হৰি ভক্তি কৰিছে, ঈশ্বৰৰ নাম লৈছে, কিন্তু তাত কৰ্মৰ মল সোমাই থাকে, বা অন্যান্য কাম কৰি কৰ্ম কৰিও নাম লোৱাৰ চেষ্টা কৰে, বা নামৰ লগত সমপৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰে। সেইটো কিন্তু আমাৰ মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা এখন হৰিনাম ধৰ্মত কিন্তু সেই কৰ্ম বা অন্য ইয়াৰ কোনো মল ইয়াত নাই। সেইকাৰণে হৰিৰ নিৰ্মল ভকতি প্ৰকাশ হয়। গুৰুজনাই প্ৰকাশ কৰা ভক্তিটো সম্পূৰ্ণক্ৰমে নিৰ্মল, ইয়াত কৰ্মৰ মল নাই বা অন্যান্য কোনো ধৰণৰ ইয়াত কামনা বাসনাৰ মল নাই, নিষ্কাম। গতিকে এই নিষ্কাম ভকতি প্ৰকাশ মহাপুৰুষ গুৰুজনাই শাস্ত্ৰসমূহ অধ্যয়ন কৰি, চৰ্চা কৰি, বিশ্লেষণ কৰি, যিমানবোৰ শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰক চাই আমাৰ ভক্তপদে কৃপা কৰি এয়া আমাক দি থৈ গৈছে। হৰিৰ ভকতি প্ৰকাশ কৰি থৈ গ'ল গুৰুজনাই। গোটেই মহাপুৰুষ মাধৱদেৱে শেষত গৈ এই গুৰুজনাৰে জয়গান গাই তেওঁ এই যিটো আমাৰ যুগ ধৰ্ম যিটো নিৰ্ণয়, সেই নিৰ্ণয় কিতাপটো ইয়াত সামৰণি মাৰিছে। পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দায়া, হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক ছায়া। তাকে গুৰুজনাই ধৰ্মটো নিজে তৈয়াৰ কৰি দিয়া নাই, সমস্ত শাস্ত্ৰ মন্থন কৰি চৰ্চা কৰি এটা শুদ্ধ শাস্ত্ৰসন্মত যুগ ধৰ্ম তেওঁ আমাক ভকতসকলৰ কাৰণে দি থৈ গ'ল। আমি মাত্ৰ ভক্তসকলে সেয়া গুৰুৰ বাণী অনুসৰণ কৰি শুদ্ধভাৱে ভক্তি ধৰ্ম আচৰণ কৰিলে আমি সমস্ত কলি যুগত পূৰ্ব সকলো মানে কালত
সকলো যুগত লাভ কৰা সমস্ত ধৰ্মৰ ফল এই কলিযুগত হৰিনাম কীৰ্তনৰ যোগেদি লাভ কৰিব পাৰিব বুলি মহাপুৰুষ মাধৱদেৱে আমাক এয়া গুৰুবাণীৰ যোগেদি সামৰণি মাৰিছে। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। আমি ইমানতে সামৰিলো। আমাৰ নামঘোষা পাঠ কৰি সকলোকে আনন্দ প্ৰদান কৰা কলিয়াবৰ জিলা শাখাৰ উষা হাজৰিকা এগৰাকীৰ ওচৰতে সেৱা জনাইছো। আৰু লগতে ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি প্ৰমুখ্যে বাপ বান্ধৱ সমস্ত আই মাতৃসকল আৰু আজি উপলমিক যুগে বিভিন্ন স্থানৰ পৰা ইয়াৰ লগত সংযোগ হৈ থকা সমস্ত চৰণলৈকে আমি শ্ৰদ্ধাপূৰ্বক সেৱা নিবেদন কৰিছো। আপোনাসৱে আদেশ কৰিলে আশেষ কৰিলে আপোনালোকৰ আশেষ আৰু আদেশ দুয়োটাকে শিৰোগত কৰি আমাৰ সীমিত জ্ঞানেৰে এই নামঘোষা এখনি বৰ তত্ত্বময় শাস্ত্ৰ, গতিকে এই শাস্ত্ৰভাগী কেইটামান বিশেষ ধৰ্ম নিৰ্ণয় এই তিতানৰ ওপৰত কিছু আমি আলোকপাত কৰি আলোচনা কৰি সৰলীকৰণ কৰাৰ চেষ্টা কৰা হৈছে। আচলতে ইয়াত আমি মানে যেনেধৰণে হয়তো আমি ক'ব লাগিছিল তেনেধৰণে পঢ়া নাই, মনৰ মাজত যি আহিছে। আমি দিনটো অৰ্থাৎ ব্যস্ত আছিলো, আহি পাই চিধাই ইয়াত বহিছোহি। গতিকে ইয়াত নিশ্চয় আমাৰ ব্যাখ্যা কৰাত বা সৰলীকৰণ কৰাত কোনোবাখিনিৰ অপৰাধ হ'ব পাৰে। সেই সমস্ত অপৰাধখিনি আপোনাৰ সময় মনিষণ কৰি আপোনালোকে আমাক শুধৰাই দি যাতে ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ সাধুসঙত বহি শ্ৰৱণ কীৰ্তন কৰিব পাৰেও, যাতে ভক্তপদে আমাক ভগৱন্তই কৃপা কৰে, তাকে যদি ভগৱন্তৰ চৰণলৈ সেৱা জনোৱাৰ লগতে আপোনালোকৰ ভক্ত সমস্তৰ পৰা আমি সকলোৰে চৰণলৈ আমি সেৱা নিবেদন কৰিছো আমাৰ এই অপৰাধখিনি মনিষণ কৰি কানিচনত ঠাই দিবৰ কাৰণে। ৰাম মোৰ সম পাপী লোক নাহি কেই তিনি লোক, তুমি সম নাহি পাপ হাৰি, ইজানি গোবিন্দ মুক যেন জুৱাই কৰি উক, তুয়া পাৱে কৰো গোহাৰি। রাম তুয়া পাবে করো গোহারি। কৃষ্ণ কৃষ্ণ। আমি দোহাৰি দিওঁ তেন্তে। কৃষ্ণ। পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দায়া, হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক ছায়া, ৰাম কৰিলা শাস্ত্ৰক ছায়া। ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন, তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে।
ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধা ভাজন প্ৰাৰ্থনা সভাৰ এই নামঘোষা পাঠ আৰু ব্যাখ্যাৰ এই অনুষ্ঠানটি আজি এই পাঠৰ দায়িত্বভাগ আপোনাৰ খবৰ আদেশ ধাৰ্য কৰি আমি অকণমান প্ৰকাশ কৰিবৰ চেষ্টা কৰা হ'ল। ইয়াতে হয়তো আমাৰ অনেকখিনি কুটি বিচুতি হৈছে। ইয়াতে অজ্ঞাতে হোৱা কুটি বিচুতি মাৰ্জনা আপোনাৰ খবৰ পৰা বিচাৰি আমি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণলৈ আমি পুনৰ মহাপুৰুষৰ এজোকা ঘোষাৰে প্ৰাৰ্থনা ভাগ নিবেদন কৰিব বিচাৰিছো। শত সহস্ৰ প্ৰণিপাত আপোনাৰ সমস্ত জনলৈ থাকিল আৰু বিশেষকৈ আমাৰ আজি পাঠৰ ব্যাখ্যাৰ জৰিয়তে আমাৰ হাজৰিকা প্ৰভু জনাই যিখিনি কৃপা কৰিলে সেইখিনি আমাৰ সদায় মনত থাকিব আৰু প্ৰভু ভগৱন্তৰ গুণনামে যে শ্ৰেষ্ঠ আৰু যুগ ধৰ্ম হিচাপে যি শ্ৰেষ্ঠতা এই ঘোষাৰ জৰিয়তে প্ৰকাশ কৰা হৈছে আজি বিস্তৃতভাৱে তাৰাই যি সুন্দৰভাৱে আমাক ব্যাখ্যা কৰি সমস্ত জনক কৃতাৰ্থ কৰিলে তাৰালৈও আমি সেৱা শ্ৰদ্ধা নিবেদন কৰি আমাৰ এই ঘোষা ভাগিৰে আমি সামৰণি মাৰিব বিচাৰিছো। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ মাধৱ কৃষ্ণ দাস হুয়াত যো সেৱা নকৰিলো হৰি 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 ইটো ঘোৰ অপৰাধ চিকিৎসা নাই তুমি পুনু প্ৰভু সহজ কৃপালু হৰি 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 হৰি